ओम शांति 23 অক্টোবৰ 2020 সাকাৰ মৰলি আজি বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকে এক পিতাৰ পৰা এক মত পোৱা যাক অদ্বৈত মত বুলি কয় এই অদ্বৈত মতেৰে তোমালোক দেৱতা হ'ব লাগে আজি প্ৰশ্ন মনুষ্য এই বিভ্ৰান্তি খেলত সকলোতকৈ মুখ্য কোনটো কথা পাহৰি গৈছে উত্তৰ আমাৰ ঘৰ ক'ত তাৰ ৰাস্তাই এই খেলত আহি পাহৰি গৈছে গমে নাপাই যে ঘৰলৈ কেতিয়া যাব লাগে আৰু কেনেকৈ যাব লাগে এতিয়া পিতা আহিছে তোমালোক সকলোকে লগত লৈ যাবলৈ তোমালোকৰ এতিয়া পুৰুষাৰ্থ হৈছে বাণী হিপাৰৰ মিঠা ঘৰলৈ যোৱা আজি গীত নিখাৰ পথিক ভাগৰি নপৰিবা ওম শান্তি গীতৰ অৰ্থ আৰু কোনেও বুজিব নোৱাৰে নাটকৰ পৰিকল্পনা অনুসৰি মনুষ্য কোনো গীত এনেকৈ প্ৰস্তুত কৰা যিবোৰ তোমালোকক সহায় কৰে সন্তানসকলে বুজি পায় এতিয়া আমি দেৱী দেৱতা হৈ আছো যেনেকৈ সেই পাঠ পঢ়োতাসকলে ক'ব আমি ডক্টৰ বেৰিষ্টাৰ হৈ আছো তোমালোকৰ পুথিত আছে আমি দেৱতা হৈ আছো নতুন সৃষ্টিৰ বাবে এয়া কেৱল তোমালোকৰে খ্যালত আহে অমৰ লোক নতুন সৃষ্টি সত্য যুগকে কোৱা হয় এতিয়াতো সত্য যুগো নাই আৰু দেৱতাসকলৰ ৰাজ্যও নাই ইয়াততো হ'ব নোৱাৰে তোমালোকে জানা এই চক্ৰ ঘূৰি এতিয়া আমি কলিযুগৰ অন্তত আহি উপস্থিত হৈছোহি আন কাৰো বুদ্ধিৰ চক্ৰ খিয়াল নাহিব তেওঁলোকতো সত্য যুগক লাখ লাখ বছৰ বুলি কৈ দিয়ে তোমালোক সন্তানসকলৰ এইটো নিশ্চয় আছে যথাজ 5000 বছৰ পাছত এই চক্ৰ ঘূৰি থাকে মনুষ্য 84 জন্ম লয় হিচাপ আছে নহয় জানো এই দেৱী দেৱতা ধৰ্ম অদ্বৈত ধৰ্ম বুলি কোৱা হয় অদ্বৈত শাস্ত্ৰ বুলিও মান্যতা দিয়া হয় সেয়েহে এইখনেই বাকীটো অনেক ধৰ্ম আছে শাস্ত্ৰ অনেক আছে তোমালোক হৈছা এজনৰ পৰা এক মত পোৱা যায় যাক কোৱা হয় অদ্বৈত মত এই অদ্বৈত মত তোমালোকে পোৱা দেৱী দেৱতা হ'বলৈ এই পঢ়া নহয় জানো সেইবাবে পিতা জ্ঞানৰ সাগৰ জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয় সন্তানসকলে বুজি পায় আমাক ভগৱানে পঢ়ায় নতুন সৃষ্টিৰ কাৰণে এইটো পাহৰিব নালাগে স্কুলত বিদ্যাৰ্থী কেতিয়াবা শিক্ষকক পাহৰে জানো নাপাহৰে গৃহস্থ ব্যৱহাৰত থকা সকলেও অধিক পদমৰ্যাদা পাবলৈ পঢ়ে তোমালোকেও গৃহস্থ ব্যৱহাৰত থাকি পঢ়া নিজৰ উন্নতি কৰিবৰ কাৰণে অন্তত এইটো উদয় হ'ব লাগে যে আমি বেহদৰ পিতাৰ দ্বাৰা পঢ়ি আছো শিৱ বাবা হয় আৰু প্ৰজাপিতা ব্ৰহ্ম বাবা হয় প্ৰজাপিতা ব্ৰহ্মা আদি দেৱৰ নাম প্ৰখ্যাত হয় কেৱল অতীত হৈ গ'ল যেনেকৈ গান্ধী অতীত হৈ গ'ল তেওঁক বাপুজী বুলি কয় কিন্তু বুজি নাপায় এনেই কৈ দিয়ে এই শিৱ বাবা হৈছে আচল ব্ৰহ্মা বাবাও আচল লৌকিক পিতাও আচল হয় বাকী মেয়ৰ আদিকটো এনেই বাপু বুলি কৈ দিয়ে সেই সকলোবোৰ হৈছে নকল এয়া হৈছে ৰিয়েল পৰম পিতা পৰমাত্মা আহি আত্মাসকলক প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা নিজৰ কৰি লয় তেওঁতো নিশ্চয় বহুত সন্তান থাকিব শিৱ বাবাৰতো সকলোৰে সন্তান হয় তেওঁক সকলোৱে স্মৰণ কৰে তথাপিও কোনোৱে তেওঁক নামানে দৃঢ় নাস্তিক হয় যিসকলে কয় এইখন সংকল্পৰে ৰচি থোৱা সৃষ্টি এতিয়া তোমালোকক পিতাই বুজাই বুদ্ধিত এইটো স্মৃতি ৰাখা আমি পঢ়ি আছো পঢ়াওতাজন হৈছে শিৱ বাবা এইটো ৰাতি দিনে স্মৃতিত থাকিব লাগে এইটোৱে মায়াৰ বাৰে বাৰে পাহৰাই দিয়ে সেইবাবে স্মৰণ কৰিবলগীয়া হয় পিতা শিক্ষক গুৰু তিনিওজনকে পাহৰি যায় হয়ো এজনে তথাপিও পাহৰি যায় ৰাৱণৰ লগত যুদ্ধ এই ক্ষেত্ৰতে হয় পিতাই কয় সেই আত্মাসকল তোমালোক হতু প্ৰধান আছিলা এতিয়া তমু প্ৰধান হৈছা যেতিয়া শান্তিধামত আছিলা তেতিয়া পবিত্ৰ আছিলা পবিত্ৰতা অবিহনে কোনো আত্মাৰ ওপৰত
থাকিব নোৱাৰে। সেইবাবে সকলো আত্মাই পতিত পাৱন পিতাক আবাহন কৰি থাকে। যেতিয়া সকলো পতিত তমোপ্ৰধান হৈ যায় তেতিয়া পিতা আহি কয়, মই তোমালোকক শতপ্ৰধান কৰি তোলোঁ। তোমালোক যেতিয়া শান্তিধামত আছিলা তেতিয়া তাত সকলো পবিত্ৰ আছিলা, তাত কোনো অপবিত্ৰ আত্মা থাকিব নোৱাৰে। সকলোৱে শাস্তি ভোগ কৰি পবিত্ৰ নিশ্চয় হ'ব লাগে। পবিত্ৰ নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে। যদিও কোনোৱে কৈ দিয়ে যে ব্ৰহ্মত লীন হৈ গ'ল, আমুক জ্যোতিত সমাহিত হৈ গ'ল, এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ অনেক মত। তোমালোকৰ এয়া হৈছে অদ্বৈত মত। মনুষ্যৰ পৰা দেৱতাটো এজন পিতাইহে কৰি তুলিব পাৰে। কল্পই কল্পই পিতা পঢ়াবলৈ আহে। তেওঁ কৰ্মকাণ্ড হুবহু কল্পপূৰ্ব দৰেই চলে। এইখন অনাদি ৰচি থোৱা নাটক নহয় জানো? সৃষ্টি চক্ৰ ঘূৰি থাকে। সত্য যুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ, তাৰ পাছত হৈছে এই সংগম যুগ। মুখ্য ধৰ্ম এইকেইটাই: দৈৱী ধৰ্ম, ইছলাম ধৰ্ম, বুদ্ধ ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম। অৰ্থাৎ য'ত ৰাজত্ব চলে, ব্ৰাহ্মণৰ ৰাজত্ব নাই আৰু কৌৰৱৰো ৰাজত্ব নাই। এতিয়া তোমালোক সন্তানসকলে বাৰে বাৰে স্মৰণ কৰিব লাগে বেহদৰ পিতাক। তোমালোকে ব্ৰাহ্মণসকলকো বুজাব পাৰা। বাবাই বহুতবাৰ বুজাইছে। প্ৰথমতে আটাইতকৈ উচ্চ ব্ৰাহ্মণ ব্ৰহ্মমুখ বংশাৱলী প্ৰথমতে তোমালোক হোৱা, এয়া তোমালোকে জানা। আকৌ ভক্তি মাৰ্গত আমি পূজ্যৰ পৰা পূজাৰী হৈ যাওঁ। পুনৰ এতিয়া আমি পূজ্য হৈ আছোঁ। সেই ব্ৰাহ্মণ গৃহস্থী হয়, সন্ন্যাসী নহয়। সন্ন্যাসী হৈছে সৎযোগী। ঘৰ সংসাৰ ত্যাগ কৰোঁতা কষ্টদায়ক নহয় জানো? সৎযোগীও অনেক প্ৰকাৰৰ যোগ শিকায়। জয়পুৰত সৎযোগীসকলৰ মিউজিয়াম আছে। ৰাজযোগৰ চিত্ৰ নাই। ৰাজযোগৰ চিত্ৰ আছে ইয়াত দেলৱাৰা মন্দিৰত। তেওঁলোকৰ সংগ্ৰহালয়তো নাই। সৎযোগৰ কিমান সংগ্ৰহালয় আছে। ৰাজযোগৰ মন্দিৰ ইয়াত ভাৰততে আছে। এয়া হৈছে চৈতন্য। তোমালোক ইয়াত চৈতন্য ৰূপত বহি আছা। মনুষ্য একোৱেই গম নাপায় যে স্বৰ্গ ক'ত আছে। দেলৱাৰা মন্দিৰ তলত তপস্যাত বহি আছে। পুৰা স্মাৰক আছে। নিশ্চয় স্বৰ্গ ওপৰতেই দেখুৱাব লাগিব। মনুষ্যই আকৌ বুজি লয় স্বৰ্গ ওপৰত আছে। এয়াতো চক্ৰ ঘূৰি থাকে। আধা কল্পৰ পাছত স্বৰ্গটো পুনৰ তললৈ গুচি যাব। আকৌ আধা কল্পৰ পাছত পুনৰ ওপৰলৈ আহিব। এয়াতো চক্ৰ ঘূৰি থাকে। ইয়াৰ আয়ুস কিমান কোনেও নাজানে। তোমালোকক পিতাই গোটেই চক্ৰৰ বিষয়ে বুজাইছে। তোমালোকে জ্ঞান লৈ ওপৰলৈ যোৱা। চক্ৰ পূৰ্ণ হয়, আকৌ নতুনকৈ চক্ৰ আৰম্ভ হয়। এয়া বুদ্ধিত চলিব লাগে। যেনেকৈ তেওঁলোকে অধ্যয়ন কৰে তেতিয়া বুদ্ধিত কিতাপ আদি সকলোৰে স্মৃতিত থাকে নহয় জানো? এয়া হৈছে অধ্যয়ন। এয়া ভৰপূৰ হৈ থাকিব লাগে, পাহৰিব নালাগে। এই পঢ়া বৃদ্ধ, ডেকা, শিশু আদি সকলোৰে পঢ়াৰ অধিকাৰ আছে। কেৱল পিতাক জানিব লাগে। অলপ হওক, অৰ্থাৎ পিতাক জানি ল'লে পিতাৰ সম্পত্তিও বুদ্ধিত আহি যাব। জন্তুৰ সন্তান আদি সকলো স্মৃতিত থাকে। জংঘললৈ গ'লে তেতিয়াও ঘৰ আৰু পোৱালি স্মৃতিলৈ আহি থাকিব। নিজেই বিচাৰি আহি যায়। এতিয়া পিতাই কয়, সন্তানসকল, মামেকম স্মৰণ কৰা আৰু নিজৰ ঘৰক স্মৰণ কৰা। য'ৰ পৰা তোমালোক ভূমিকা পালন কৰিবলৈ আহিছা। আত্মাৰ ঘৰ বহুত প্ৰিয় হয়। কিমান স্মৰণ কৰে কিন্তু ৰাস্তা পাহৰি গৈছে। তোমালোকৰ বুদ্ধিত আছে আমি বহুত দূৰত থাকোঁ, কিন্তু তালৈ কোনেও যাব নালাগে। কিন্তু তাত কেনেকৈ যাব লাগে, আমি কিয় যাব নোৱাৰোঁ, এইবোৰ একোৱেই গম নাপায়। সেইবাবে বাবাই কৈছিল, বিভ্ৰান্তি খেলো ৰচে, যিফালে যায় দুৱাৰ বন্ধ। এতিয়া তোমালোকে জানা এই যুদ্ধৰ পাছত স্বৰ্গৰ দুৱাৰ মুকলি হয়। এই মৃত্যুলোকৰ পৰা সকলো যাব। ইমানবিলাক মনুষ্য কৰ্মানুসৰি, ধৰ্ম অনুসৰি আৰু ভূমিকা অনুসৰি গৈ থাকিবগৈ। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথা আছে। মনুষ্যৰ
ব্ৰহ্মতত্ত্বত যাবলৈ কিমান মগজু খটুৱায়। বাণী সিপাৰে যাব লাগে, আত্মা শৰীৰৰ পৰা ওলাই গ'লে তেতিয়া আৱাজ নাথাকে। সন্তানসকলে জানে আমাৰতো সেইখন মিঠা ঘৰ হয়। আকৌ দেৱতাসকলৰ হৈছে মিঠা ৰাজধানী, অদিত ৰাজধানী। পিতা আহিছে ৰাজ্য শিকাই, গোটেই জ্ঞান বুজাই, যাৰ আকৌ ভক্তিত শাস্ত্ৰ আদি ৰচনা কৰিলে। এতিয়া তোমালোকে সেই শাস্ত্ৰ আদি পঢ়িব নালাগে। সেই স্কুলত বুঢ়ী আদি নপঢ়ে, ইয়াততো সকলোৱে পঢ়ে। তোমালোক সন্তানসকলৰ অমৰ লোকত দেৱতা হৈ যোৱা, তাত এনেকুৱা কোনো শব্দ কোৱা নাই যাৰ বাবে কাৰোবাৰ গ্লানি হ'ব। এতিয়া তোমালোকে জানা স্বৰ্গ অতীত হৈ গ'ল, তাৰ মহিমা আছে। কিমান মন্দিৰ নিৰ্মাণ কৰে, তোমালোকক সোধা এই লক্ষ্মীনাৰায়ণ কেতিয়া হৈ গ'ল, একোৱেই গম নাপায়। এতিয়া তোমালোকে জানা আমি নিজৰ ঘৰলৈ যাব লাগে। সন্তানসকলক বুজাইছে ওমৰ অৰ্থ বেলেগ আৰু আমি সেয়া আছিলোঁ অৰ্থও বেলেগ। তেওঁলোকে আকৌ ওমৰ অৰ্থ আৰু আমি সেয়া আছিলোঁ অৰ্থ একাকাৰ কৰি দিছে। তোমালোক আত্মাসকল শান্তিধামৰ নিবাসী হোৱা, আকৌ ভূমিকা পালন কৰিবলৈ আহা। দেৱতা ক্ষত্ৰিয় বৈশ্য শুদ্ধ হোৱা। ওম অৰ্থাৎ মই আত্মা, কিমান পাৰ্থক্য আছে। তেওঁলোকে আকৌ দুয়োটাকে একে কৰি দিয়ে, এয়া বুদ্ধিৰে বুজিবলগীয়া কথা। কোনোবাই সম্পূৰ্ণৰূপে বুজি নাপালে তেতিয়া কলমতিয়াই থাকে, উপাৰ্জনত কেতিয়াও কলমতিয়াই নাথাকে। সেই উপাৰ্জনটো হৈছে অল্পকালৰ বাবে, এয়াতো আধা কল্পৰ বাবে। কিন্তু বুদ্ধি অন্যফালে গ'লে তেতিয়া ভাগৰি পৰে, হামিয়াই থাকে। তোমালোকে চকু বন্ধ কৰি বহিব নালাগে। তোমালোকেতো জানা যে আত্মা অবিনাশী হয়, শৰীৰ বিনাশী হয়। কলিযুগী নৰকবাসী মনুষ্যই চোৱা আৰু তোমালোকে চোৱা মাজত দিন ৰাতি পাৰ্থক্য আহি যায়। আমি আত্মাই পিতাৰ দ্বাৰা বহো, এইটো কোনেও নাজানে। জ্ঞান সাগৰ পৰম পিতা পৰমাত্মাই আহি পঢ়ায়, আমি আত্মাই শুনি আছোঁ। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। তোমালোকৰ বুদ্ধি ওপৰলৈ গুচি যাব। শিৱ বাবাই আমাক জ্ঞান শুনাই আছে। এই ক্ষেত্ৰত বহুত পৰিশোধিত বুদ্ধিৰ প্ৰয়োজন। বুদ্ধি পৰিশোধিত কৰিবৰ বাবে পিতাই যুক্তি শুনাই। নিজক আত্মা বুলি বুজিলে পিতা নিশ্চয় স্মৃতিলৈ আহিব। নিজক আত্মা বুলি এইবাৰে বুজিব লাগে যাতে পিতা স্মৃতিলৈ আহে, সম্বন্ধ থাকে যিটো গোটেই কল্পত ছিঙি আছিল। তাততো হৈছে পালব্ধ সুখেই সুখ, দুখৰ কথা নাই। তাক হেভেন বুলি কোৱা হয়। স্বৰ্গীয় ঈশ্বৰৰ পিতাই স্বৰ্গ মালিক কৰি তোলে। এনেকুৱা পিতাকো কিমান পাহৰি যায়। পিতা আহি সন্তানসকলক তুলি লয়, মাৰোৱাৰীসকলে বহুত তুলি লয়, গতিকে তেওঁলোক আনন্দিত হ'ব নহয় জানো। মই চহকী কোলালৈ আহিছোঁ। চহকী সন্তান দুখীয়া ওচৰলৈ কেতিয়াও নাযাব। এয়া প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, গতিকে নিশ্চয় মোক বংশাৱলী হ'ব নহয় জানো। তোমালোক ব্ৰাহ্মণ হৈছা মোক বংশাৱলী, তেওঁলোক হৈছে কুবংশাৱলী। এই পাৰ্থক্যটো তোমালোকেহে জানা। তোমালোকে যেতিয়া বুজিবা তেতিয়া মোক বংশাৱলী হ'ব। এয়া হৈছে তুলি লোৱা। স্ত্ৰীক এনেকৈ ভাবে যে এয়া মোৰ স্ত্ৰী। এতিয়া স্ত্ৰী কোষ বংশাৱলী নে মোক বংশাৱলী? স্ত্ৰী হয়েই মোক বংশাৱলী। আকৌ যেতিয়া সন্তান হয় সেয়া হৈছে কোষ বংশাৱলী। পিতাই কয় এই সকলোবোৰ হৈছে মোক বংশাৱলী। মোৰ বুলি কোৱা বাবে মোৰ হ'ল নহয় জানো, মোৰ সন্তান। এনেকৈ ক'লে নিচা বাঢ়ি যায়। গতিকে এয়া সকলো হৈছে মোক বংশাৱলী। আত্মাসকল জানো মোক বংশাৱলী হয়? আত্মাটো অনাদি অবিনাশী হয়। তোমালোকে জানা যে এই মনুষ্য সৃষ্টি কেনেকৈ ট্ৰান্সফাৰ হয়। সাৰ কথাটো অৰ্থাৎ পইণ্ট সন্তানসকলে বহুত পায়। তথাপিও বাবাই কয় যদি অন্য একো ধাৰণা নহয়, মোক নচলে বা তেন্তে তোমালোকে পিতাক স্মৰণ কৰি থাকা, তেতিয়া তোমালোক ভাষণ আদি দিওঁতা সকলোতকৈ উচ্চ পদ পাব পাৰা। ভাষণ দিওঁতাসকল কোনো সময়ত ধুমুহাত বাগৰি পৰে,
তেওঁলোক যদি ভাগৰি নপৰে, পিতাক স্মৰণ কৰি থাকে, তেন্তে বেছি উচ্চ পদ পাব পাৰে। সকলোতকৈ বেছি যি বিকাৰত অৱনমিত হয়, তেন্তে 5 মহলৰ পৰা সৰি পৰাৰ বাবে হাৰ মুখ ভাঙি যায়। পঞ্চম মহলা হৈছে দেহ অভিমান, চতুৰ্থ মহলা হৈছে কাম, তাৰ পাছত তললৈ আহি থকা। পিতাই কয়, কাম মহাশত্ৰু হয়। লিখেও, বাবা মই অৱনমিত হৈ গ'লোঁ। ক্ৰোধৰ বাবে এনেকৈ নকয় যে মই অৱনমিত হৈ গ'লোঁ। কলা মুখ কৰিলে বহুত বেছি আঘাত পায়, তেতিয়া আনক ক'ব নোৱাৰে কাম মহাশত্ৰু হয়। বাবাই বাৰে বাৰে বুজায়, আক্ষৰিক দৃষ্টিৰ পৰা বহুত সাৱধান হ'ব লাগে। সত্যযুগত নাঙঠ হোৱা কথাই নাই, আক্ষৰিক সৃষ্টি নাথাকে, সভ্য দৃষ্টিত হৈ যায়। সেয়া হৈছে সভ্য ৰাজ্য, এই সময়ত হৈছে আক্ষৰিক ৰাজ্য। এতিয়া তোমালোক আত্মাই সভ্য দৃষ্টি পোৱা, সেয়েহে 21 জন্ম কাম দিয়ে, তাত কোনোৱে আক্ষৰিক নহয়। এতিয়া মুখ্য কথা, পিতাই বুজাইছে পিতাক স্মৰণ কৰা আৰু 84 চক্ৰক স্মৰণ কৰা। এইটো আচৰিত, যিজন শ্ৰীনাৰায়ণ হয় তেওঁৱে অন্তত আহি ভাগ্যশালী ৰথ হয়। তেওঁ শৰীৰত পিতাক প্ৰৱেশ হয়, তেতিয়া ভাগ্যশালী হয়। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা, এই 84 জন্ম বুৰঞ্জীত বুদ্ধিত থাকিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, পিতাৰ স্মৃতিৰে বুদ্ধি পৰিশোধিত অৰ্থাৎ ৰিফাইন কৰিব লাগে। বুদ্ধি যাতে পঢ়াৰ পাঠেৰে ভৰপূৰ হৈ থাকে। পিতা আৰু ঘৰক সদায় স্মৃতিত ৰাখিব লাগে আৰু আনকো সোঁৱৰাই দিব লাগে। দুচৰাহে এই অন্তিম জন্ম আক্ষৰিক দৃষ্টি সমাপ্ত কৰি দৃষ্টিক সভ্য কৰি তুলিব লাগে। আক্ষৰিক দৃষ্টিৰ পৰা বহুত সাৱধান হ'ব লাগে। বৰদান, স্মৃতি আৰু সেৱা সন্তুলনৰ দ্বাৰা অৰ্থাৎ বেলেঞ্চৰ দ্বাৰা আৰোহণ কলা অনুভৱ কৰোঁতা ৰাজ্য অধিকাৰী হোৱা। এক্সপ্লেইন কৰিছে বাবাই, স্মৃতি আৰু সেৱাৰ সন্তুলন থাকিলে তেতিয়া প্ৰতিটো খোজতে আৰোহণ কলাৰ অনুভৱ হৈ থাকিব। প্ৰতিটো সংকল্পত সেৱা থাকিলে তেতিয়া ব্যৰ্থৰ পৰা মুক্ত হৈ যাবা। সেয়া জীৱনৰ এটা অংগ হৈ যাওক। সহযোগ পোৱা, স্থান পোৱা, সংগ পোৱা, এয়াও ভাগ্যচিন। এনেকুৱা দেৱীৰ সোণালী যুগ গ্ৰহণ কৰোঁতাসকলে ৰাজ্য অধিকাৰী হয়। শ্লোগান, পৰমাত্মা প্ৰেমৰ প্ৰতিপালন স্বৰূপ হৈছে সহজ যোগী জীৱন। ওম শান্তি।